हेलो फ्रेंड्स आजिर भिडियोत आमी क्लास 10 चैप्टार नम्बर 3 एक्सरसाइज 3.4 क्वेश्चन नम्बर जोंटु 1 আছে এই 1 नम्बर क्वेश्चनत আমাক টোটাल 7টা অপশন দিয়া আছে তোমালোকে চাব পাৰা আৰু এই 7টা অপশনৰ ভিতৰতে আমাৰ যোনটো প্ৰথম 4টা অপশন আছে সেইখিনি আমি এই ভিডিওত ডিটেইলছত সমাধান কৰিম এতিয়া চোৱা আমাক क्वेश्चनत কি কৈছে क्वेश्चनत আমাক কৈছে তলৰ ৰৈখিক সমীকৰণ কেইজোৰ অপনয়ন পদ্ধতি আৰু प्रतिस्थापन पद्धतिरे समाधा करा माने आमाक जे 7टा ऑप्शन दिया আছে এইখিনি प्रतिस्थापन আৰু অপনয়ন পদ্ধতি দুইটা পদ্ধতিৰে কি কৰিব কৈছে সমাধান কৰিব কৈছে ঠিক আছে আৰু এই ভিডিওত আমি অকল 4টা হে কৰিম প্ৰথম 4টা তো অপশন নম্বৰ 1 ত আমাক কি দিয়া আছে চোৱা যে এনেকৈ লিখা দিয়া আছে যোনখিনি আমাক দিয়া আছে প্ৰথমতে লিখিলম যে দিয়া আছে এটা সমীকৰণ x + y = 5 এইটো সমীকৰণ 1 আৰু এটা কি দিয়া আছে 2x - 3y = 4 এইটো 2 এটি আমি প্ৰথমতে কি কৰিম অপনয়ন পদ্ধতিৰে কৰিম ঠিক আছে এই কোৱেশ্যনটো পিছত আকৌ আমি প্ৰতিস্থাপন পদ্ধতিৰেও সমাধান কৰিম এতিয়া চোৱা অপনয়ন পদ্ধতিৰে যেহেতু আমি কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব যে এই যে দুটা সমীকৰণ দিয়া আছে এইটো এটা এই দুটা সমীকৰণৰ আমি এইটো আৰু এইটো এই দুটা আমি সমান কৰিম নাইবা আমি এইটো আৰু এইটো সমান কৰিম এতিয়া চোৱা আমি ধৰা x ৰ ঠাইত সমান কৰিম ঠিক আছে আমি এই দুটা সমান কৰিম তো আমি কি কৰিব পাৰো সমান কৰিবলৈ চোৱা আমি যদি ইয়াৰ লগত 2 এটা ইনটু কৰি দিও এই সমীকৰণ 1 ৰ লগত চোৱা সমীকৰণ 1 ৰ লগত যদি আমি 2 এটা পূৰণ কৰি দিও কি হ'ব এইটো ইয়াৰ লগত ইনটু হ'ব কি হ'ব 2x হ'ব প্লাস আছে এইটো কি প্লাস হয় তাৰ মানে এইটো ইনটু কৰিলে কিমান হ'ব 2y ইকুৱেল সো ইকুৱেল আছে ইকুৱেল দিছো 5 * 2 তাৰ মানে কিমান হ'ব 10 হ'ব এতিয়া তোমালোকে চোৱা এইটো সমীকৰণ মানে কি সমীকৰণ 1 লগত আমি 2 ইনটু কৰি এইটো পাইছো হয়নে এতিয়া চোৱা ইয়াটো 2x ইয়াটো 2x তাৰ মানে কি এইটো আৰু এইটো সমান হ'ল ঠিক তেনেকৈ আমি সমাধান কৰিম এনেকৈ ঠিক আছে আমি এনেকৈ x ৰ ঠাইত সমান নকৰি আমি এই y ৰ ঠাইতো সমান কৰিব পাৰো মানে কি যে এইটো আৰু এইটো সমান হ'ব যেনেকৈ আমাৰ এইটো আৰু এইটো সমান হৈছে তেনেকৈ আমি এইটো বা এইটো মানে এই দুটাক আমি সমান কৰিব পাৰো তোমালোকৰ যোনটো ইচ্ছা হেতুৱে কৰিব পাৰা ঠিক আছে তো আমি কি কৰিম ইয়াত এনেকৈ লিখিম যে এতিয়া আমি কি কৰিম যে সমীকৰণ 1 ৰ লগত সমীকৰণ 1 কোনটো এইটো তো এইটোৰ লগত এইটো 1 দিছো মানে কি এই সমীকৰণ 1 ক বুজাইছে ঠিক আছে এইটো লগত আমি 2 ইনটু কৰিছো 2 ইনটু কৰিলে কিমান হ'ব আমি কিমান পাইছিলো এইটো পাইছিলো হয়নে নহলে আমি আকৌ এবাৰ কৰিবও পাৰো সোৱা এইটো লগত এইটো ইনটু কৰিলে 2x + তাৰ মানে প্লাসই হ'ব এইটো লগত এইটো ইনটু কৰিলে 2y ইকুৱেল আছে এইটো হয়নে তো এইটো আৰু এইটো ইনটু কৰিলে 10 আৰু এইটো যেহেতু বেলেগ ওলাইছে এটা সমীকৰণ তাৰ কাৰণে তোমালোকে এইটো তিনি সমীকৰণ ধৰি লোৱা ঠিক আছে তো তাৰ পিছত আকৌ সোৱা 2 এই 2 মানে কি বুজাইছে এই 2 সমীকৰণ ঠিক আছে এই 2 সমীকৰণৰ কাৰণে আমি 1 ইনটু কৰিম 1 কেলে ইনটু কৰিছো কাৰণ 1 ৰ লগত যেতিয়া আমি এইটো ইনটু কৰিম তেতিয়া কি হ'ব যে এইটোৱে ওলাব মানে হয়নে সেমে ওলাব আমি জানো যে 1 ৰ লগত যিকোনো চলক সংখ্যা সমীকৰণ যেতিয়া আমি পূৰণ কৰো সেই চলক সমীকৰণ বা সংখ্যাটো নিজে হয় হয়নে তো ইয়াৰ লগত এইটো আমি পূৰণ কৰিলে এইটোৱে পাম তো এইটোৱে আমি ইয়াত বহুৱাই দিম আৰু আমি অকল 1 কেলে ইনটু কৰিছো ইয়াৰ লগত কাৰণ আমি যদি 2 ইনটু কৰিলো হেতেন এইটোৰ লগত তেতিয়া হলে কি হ'ল হেতেন ইয়াত 4 হৈ গে মানে কি 4x হ'ল হেতেন কিন্তু 4x হ'ব নালাগে আমাৰ 2x লাগে কাৰণ ইয়াটো 2x আছে ঠিক আছে তাৰ কাৰণে আমি এইটোৰ লগত 1 ইনটু কৰিছো তো কি হ'ব এইটো নিজে হ'ব তো ইয়াত পাতি দিয়া 2x - 3y = 4 হয়নে তাৰ পিছত আমি কি কৰিম যে এনেকৈ এটা আন্ডাৰলাইন কৰিম এতিয়া তোমালোকে চোৱা সমান কত কৰিছিলা এইটো আৰু এইটো মানে x ৰ ঠাইত এতিয়া আমি যোনখিনি সমান কৰিম সেইখিনি আমি কাটি দিব লাগিব এতিয়া কেনেকৈ কাটিম চোৱা আমি যদি এইটোৰ পৰা এইটো মাইনাস কৰি দিও তাৰ মানে কি যে ইয়াটো মাইনাস হ'ব ইয়াটো মাইনাস হ'ব ইয়াটো মাইনাস হ'ব এতিয়া চোৱা ইয়াত মাইনাস মানে কি যে এইটোত মাইনাস হৈ আছে মানে -2x হৈ আছে আৰু ইয়াত +2x আছে চোৱা এই দুটা সেম হয় কিন্তু এইটো প্লাসত এইটো মাইনাসত তো এনেকুৱা হলে কি হয় যে কটা যায় চোৱা আমি এই দুটা সমান কৰিছো আৰু এই দুটা আমি কাটি দিছো যোন দুটা তোমালোকে সমান কৰিবা সেইখিনি
কাটি দিব লাগিব ঠিক আছে কেতিয়াবা আকৌ আমি ইয়াত প্লাস চিনো দিব পাৰো হিটু কুৱেশ্যন মতেহে হ'ব ঠিক আছে তো এইটো হল তাৰ পিছত চোৱা ইয়াত মাইনাস ইয়াতো মাইনাস তাৰ মানে মাইনাসে মাইনাসে প্লাস হ'ব তো ইয়াত প্লাস হল ইয়াতো কি আছে প্লাস তো প্লাসে প্লাসে প্লাসেই হ'ব প্লাস চিনটো আমি দিয়াৰ দৰকাৰ নাই আৰু এইটো প্লাস কৰিলে কিমান হ'ব 2y কি ইয়াত 2y আছে ইয়াত 3y তাৰ মানে 5y প্লাস কৰিলে ইকুৱেল এতিয়া চোৱা এই দুটা সংখ্যাৰ ভিতৰত এইটো ডাঙৰ এইটোৰ আগত কি আছে একো নাই তাৰ মানে প্লাস চিন আছে ইয়াত তো প্লাস হ'ব প্লাসটো আমি নিদিও ঠিক আছে তাৰ পিছত ইয়াত মাইনাস আছে তাৰ মানে প্লাসে মাইনাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 6 এতেকে y ইকুৱেল আমি কিমান পালো এই 5 টো y ৰ লগত ইনটু এ আছে এইটো তোমালোকে ইফালে পঠাই দিয়া তো কি হ'ব ইনটু হৈ থকাটো ইফালে গলে হৰণ হ'ব তাৰ মানে তলত যাব আৰু ওপৰত কি হ'ব 6 এতেকে আমি y ইকুৱেল কিমান পালো 6/5 এতিয়া তোমালোকে এনেকৈ লিখি দিয়া যে এনেকৈ ব্ৰেকেটত দি লিখি দিবা যে সমীকৰণ 1 কৰ পৰা 2 মাইনাস কৰি বা এনেকৈ লিখা যে সমীকৰণ 1 মাইনাস 2 সমীকরণ করি এনেকৈ লিখি দিয়া সমীকৰণ 1 মাইনাস 2 কৰি এটো সমীকৰণটো ইয়াইটো লিখিব নালাগে মানে কি সমীকৰণ 1 ৰ পৰা আমি কি কৰিছো 2 সমীকৰণটো মাইনাস কৰি দিছো মাইনাস কৰি আমি কি পাইছো y ইকুৱেল 6/5 এতিয়া কি কৰিম এতিয়া এই যে আমি y ৰ মানটো পাইছো 6/5 এইটো আমি কি কৰিম এই সমীকৰণ 1 বা 2 ত আমি বহুৱাই দিম এইটো আমাৰ নিয়ম হয় ঠিক আছে আমি ধৰা 1 ত বহুৱাই দিম তো 1 ত আমি বহুৱাই দিম ঠিক আছে এতিয়া y ৰ মান সমীকৰণ 1 ত বহুৱাই এতিয়া এক সমীকৰণটো আমাৰ কি আছে x + y = 5 ইয়াত বহুৱাই দিলে কি হ'ব x plus y ৰ মান আমি কিমান পাইছো y ৰ মান পাইছো আমি এইটো মানে 6/5 ইকুৱেল 5 আছে 5 দি দিয়া তাৰ পিছত চোৱা আমি যেহেতু x ৰ মান উলাম তাৰ কাৰণে আমি কি কৰিম যে এই x টো আগত ললো এইটোটো আগতে আছে তাৰ পিছত ইকুৱেল চিন দিম ইকুৱেল ঠিক আছে এইটো 5 আছে ইকুৱেল চিনৰ হো সাইডে তো এনেকৈ লিখিছো আৰু এই বস্তুটো আমি এইফালে লৈ যামগে চোৱা এইটো কি আছে প্লাসত ইফালে গলে মাইনাসত হ'ব তাৰ মানে -6/5 এতিয়া তোমালোকে চোৱা এইটো ভগ্নাংশত আছে আৰু এইটো সিম্পল আছে হয়নে আৰু এইটো কি আছে মাজত মাইনাস চিন আছে যেতিয়া মাইনাস বা প্লাস চিন থাকে তেতিয়া আমি কি কৰো যে লখাগু লওঁ তো আমি লখাগু কেনেকৈ লম চোৱা মই একদম ইজি মেথড আৰু একদম সিম্পল টু কৈ দিম তোমালোকক লখাগু উলিওৱাৰ আইডিয়া চোৱা ইয়াৰ তলত কি আছে 5 ৰ তলত একো নাই তাৰ মানে 1 তো এইটো আৰু এইটো ইনটু কৰা 5 হল এইটো ইনটু কৰি 5 পালো 5 টো আমি তলত দিম ঠিক আছে এতিয়া কি কৰিবা যে এইটো ওপৰত আছে আৰু এইটো তলত আছে তো এই দুটা তোমালোকে ইনটু কৰা কিমান হ'ব 25 মাজত মাইনাস চিন আছিলে তো মাইনাস চিন দিয়া আৰু এইটো ওপৰত এইটো তলত তাৰ মানে এই দুটা কি হ'ব ইনটু হ'ব তো এইটো ইনটু কৰিলে 6 তো চোৱা এতিয়া যে এইটোৰ পৰা এইটো গলে কিমান হ'ব 19 হ'ব আৰু তলত আছে 5 এতেকে এইটো উলালে হয়নে তাৰ মানে কি হল যে implies x equal এইটো কৰি আমি কিমান পাইছো 19/5 ঠিক আছে এতেকে x equal আমি কিমান পালো এইটো 19/5 তো 19/5 আৰু y equal আমি কিমান পাইছিলো 6/5 এতিয়া আমি এইটোকে আকু প্ৰতিস্থাপন পদ্ধতিৰে কৰিব চেষ্টা কৰিম তো চোৱা আমাৰ অপচন নাম্বাৰ 1 আছিলে আমাক কি দি আছিলে সমীকৰণ দুটা যে given x plus y equal 5 এইটো সমীকৰণ 1 আছিলে আৰু এটা আমাক কি দি আছিলে যে 2x minus 3y equal 4 এইটো সমীকৰণ 2 আছিলে ঠিক আছে তো প্ৰতিস্থাপন পদ্ধতিৰে আমি কৰিব কাৰণে কি কৰিম যে এই দুটা সমীকৰণৰ পৰা যিকোনো এটা সমীকৰণ হে লম তো আমি ধৰা একটো লম তোমালোকে দুইটো লব পাৰা তো একটো ললে কি কৰিম আমি এনেকৈ লিখিম যে এতিয়া সমীকৰণ 1 ৰ পৰা
1 পৰা এটা সমীকৰণ 1 এইটো হয় তো ইয়াত লিখা x + y = 5 এতিয়া আমি কি কৰিম নো এতিয়া x ৰ মান উলিয়াম ঠিক আছে তো যেহেতু আমি x ৰ মান উলিয়াম তো আমি x টো ইয়াত প্ৰথমত লম ইকুৱেল চিন দিম ইকুৱেল চিন এতিয়া 5 টো আছে ৰাইট সাইডত ইকুৱেল চিনৰ তো 5 টো দিয়া আৰু এই যোনটো y আছে এই y টো তোমালোকে এইফালে লৈ আহা তো ইয়াত প্লাস আছে এইফালে গলে মাইনাস হৈ যাব তাৰ মানে 5 - y আৰু এইটো তোমালোকে ইকুৱেশ্যন মানে সমীকৰণ 3 দিবা এতিয়া আমি যেহেতু x = এইটো পালো এইটোৰ মানটো আমি কি কৰিম সমীকৰণ 2ত বহুৱাই দিম ঠিক আছে তো এনেকৈ লিখা এতেকে x ৰ মান সমীকৰণ 2ত এতিয়া সমীকৰণ 2 কি আছে আমাৰ 2x - 3y = 4 এতিয়া 2 x ৰ মান আমি কিমান পাইছো এইটো তাৰ মানে ইয়াত বহুৱাই দিয়া ব্ৰেকেট দি কি 5 - y ব্ৰেকেট আৰু তাৰ পিছত কি হ'ব -3y আছে নহয় তো ইয়াত দিয়া -3y = 4 এতিয়া এইটো টো ইয়াৰ লগত ইনটু কৰি দিয়া ঠিক আছে তো এইটো ইনটু কৰিলে 10 + মাইনাস তাৰ মানে মাইনাস হ'ব এইটো কৰিলে 2y ইয়াত মাইনাস চিন আছে তো -3y = 4 এতিয়া চোৱা 10 আছে 10 দিয়া এইটো মাইনাস তাৰ মানে এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটো চিনৰ এইটো ডাঙৰ যেহেতু ইয়াৰ আগত মাইনাস আছে তাৰ কাৰণে মাইনাস দিয়া ঠিক আছে এতিয়া মাইনাসে কি হ'ব প্লাস হ'ব হয়নে তাৰ মানে এইটো প্লাস কৰিলে কিমান হ'ব 5y আৰু ইফালে কি আছে ইকুৱেল 4 তাৰ পিছত চোৱা আমি যেহেতু y ৰ মান উলিয়াব লাগে ইয়াত চোৱা চলক ক'ত আছে এইটো ইয়াত আছে আৰু চলকটো আছে কি y তাৰ মানে আমি y ৰ মান উলিয়াব লাগে তো y ৰ মান আমি উলিয়াবৰ কাৰণে কি কৰিম যে এইটোক আমি প্ৰথমত লম তো -5y = 4 আছে 4 এই 10 টোক তোমালোকে এইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব এইটো প্লাসত আছে এইফালে গলে -10 হ'ব ঠিক আছে তো -5y = আৰু এই দুটা যদি আমি সমাধান কৰো কিমান হ'ব এইটো ডাঙৰ এইটো থাকি ইয়াৰ আগত মাইনাস চিন আছে তো মাইনাস এতিয়া মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে এইটোৰ পৰা এইটো গলে 6 এতিয়া এইটো কটা গল এতেকে y = আমাৰ কিমান ওলাব আমি y ৰ মান উলিয়াব লাগে তো y টো আমি আগত লৈছো এই 5 টো যেহেতু y ৰ লগত ইনটু হৈ আছে ঢাক খাই গৈছে ইয়াত সৰি তো এই 5 টো y ৰ লগত ইনটু হৈ আছে ইফালে পঠাই দিম তো হৰণ হৈ যাব তাৰ মানে তলত যাব আৰু ওপৰত আছে 6 তাৰ মানে y = আমি কিমান পাইছো 6/5 আমি অপনয়ন পদ্ধতিৰেও কি পাইছিলো y = এইটোৱে পাইছিলো তো এই যোনটো আমি y ৰ মানটো পাইছিলো এইটো আমি কি কৰিম যে সমীকৰণ 3 ত বহুৱাই দিম মানে ইয়াত ঠিক আছে তো এনেকৈ লিখা যে এতেকে y ৰ মান সমীকৰণ 3 এতিয়া সমীকৰণ 3 আমাৰ কি আছে x = 5 - y 5 - y = আমি কিমান পাইছো 6/5 এতিয়া এইটোৰ যদি আমি লসাগু লও কিমান হ'ব লসাগু আমি লৈছিলো নহয় ইয়াত চোৱা 19/5 এইটো হয় তো ইয়াৰ এইটো কৰি আমি কিমান পাম 19/5 পাম এতিয়া এইটো মানে কি x তাৰ মানে এতেকে x = ইমান ওলালে হয়নে 19/5 গতিকে আমাৰ যোনটো সমাধানটো ওলাইছে এতেকে আমাৰ x = কিমান ওলাইছে 19/5 আৰু y = আমি কিমান পালো 6/5 তো এতিয়া চোৱা এইটো আমি কি কৰিছো প্ৰতিস্থাপন পদ্ধতিৰে আৰু আগত আমি কি কৰিছিলো অপনয়ন পদ্ধতিৰে আৰু অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিৰে আমি যেতিয়া কৰিছো x আৰু y ৰ মান আমাৰ কি ওলাইছে সেম ওলাইছে তো তোমালোকে যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰা তোমালোকৰ আনসাৰ কিন্তু একে ওলাব ঠিক আছে এতিয়া আমাৰ অপচন নম্বৰ 2 ত চোৱা কি কৈছে এতিয়া অপচন নম্বৰ 1 ত যেনেকৈ আছিলে আমাক 2 টো তেনেকৈ সমীকৰণ দুটা দিয়া আছে তো আমি কি কৰিম প্ৰথমতে দিয়া আছে বুলি লিখি লব লাগিব তোমালোকে নিজে কৰি চোৱা তেতিয়া হলে কি হ'ব প্ৰেক্টিসও হৈ যাব হয়নে তো দিয়া আছে মানে গিভেন যে সমীকৰণ দুটা আমাক কি দিয়া আছে এটা দিয়া আছে 3x + 4y = কিমান দিয়া আছে 10 এইটো সমীকৰণ 1 আৰু এটা আমাক কি দিয়া আছে 2x - 2y = 2 এইটো হ'ব সমীকৰণ 2
এতিয়া আমি যেহেতু অপনয়ন পদ্ধতি কৰিম প্ৰথমতে তাৰ মানে আমি কি কৰিম যে এইটো আৰু এইটো সমান কৰিম নহলে আমি কি কৰিম এইটো আৰু এইটো সমান কৰিম আমি আগৰটোত কি কৰিছিলো যে মানে অপচন নাম্বাৰ 1 ত এইটো আৰু এইটো সমান কৰিছো আৰু এতিয়া আমি কি কৰিম এইটো আৰু এইটো সমান কৰিম যাতে তোমালোকৰ বুজিব অসুবিধা নহয় এতিয়া চোৱা এই দুটা আমি সমান কৰিবৰ কাৰণে কি কৰিব পাৰো ইয়াৰ লগত যদি আমি সমীকৰণ 2 ৰ লগত যদি আমি 2 এটা ইনটু কৰি দিও কিমান হ'ব ইয়াত -4y হ'ব চোৱা ইয়াত মাইনাস ইয়াত প্লাস তো এইটো মাইনাস প্লাসৰ লগত কোনো কথা নাই অকল আমাৰ এই দুটা সমান লাগে ঠিক আছে তো আমি সমীকৰণ 2 ৰ লগত যদি 2 ইনটু কৰো কিমান হ'ব সমীকৰণ 2 এইটো কৰিলে 4x আছে x দিয়া মাইনাস আছে মাইনাস দিয়া এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 4y আছে y দিয়া ইকুৱেল এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 4 হ'ব তাৰ মানে এইটো হ'ল এতিয়া চোৱা 4y ইয়াতো কি আছে 4y ইয়াত প্লাস ইয়াত মাইনাস তো এনেকুৱা প্লাস মাইনাস ডিফাৰেন্ট হ'ব পাৰে ঠিক আছে আৰু এইটো আমি একো চেঞ্জ নকৰো কাৰণ চেঞ্জ যদি কৰো আমি এইটো বেলেগ হৈ যাব হয়নে তাৰ কাৰণে এইটো আমি চেঞ্জ নকৰো তাৰ মানে ইয়াৰ লগত কি ইনটু কৰিম 1 ইনটু কৰিব লাগিব ঠিক আছে তো এনেকৈ লিখা যে এতিয়া কি কৰিম আমি সমীকৰণ 1 ৰ লগত কি ইনটু কৰিম আমি 1 কাৰণ আমি এইটোক একো চেঞ্জ কৰিব নালাগে তাৰ মানে কি হ'ব এইটো নিজে হ'ব x যেহেতু আমি ইনটু কৰিছো তাৰ মানে 3x + 4y = 10 এইটো হয় এইটো 3 ধৰি লোৱা ঠিক আছে তাৰ পিছত আকৌ সমীকৰণ 2 ৰ লগত আমি কি ইনটু কৰিছিলো 2 আৰু 2 ৰ লগত যেতিয়া আমি ইনটু কৰিছিলো কি পাইছিলো এইটো পাইছিলো হয়নে তাৰ মানে কি 4x কি আছে -4y = 4 এইটো সমীকৰণ 4 এতিয়া আমি কি কৰিম আন্ডাৰলাইন কৰিম এতিয়া আমি কোনখিনি সমান কৰিছিলো এই দুটা সমান কৰিছিলো তো এই দুটা আমি কি কৰি দিম কাটি দিব লাগিব তো কেনেকৈ কাটিম চোৱা যদি আমি ইয়াত প্লাস দিও তেতিয়া হলে চোৱাচোন কাটিবনে কাটিব এইটো কেলে কাটিব চোৱা ইয়াত মাইনাস আছে ইয়াত যদি আমি প্লাস দিও তাৰ মানে কি হ'ব ইয়াত প্লাসে মাইনাসে মাইনাস তাৰ মানে ইয়াত মাইনাস হ'ব ইয়াত প্লাস আছে হয়নে তো প্লাস মাইনাস এই দুটাটো বেলেগ বেলেগ চিন হয় কিন্তু একে আছে দুটা তাৰ মানে এই দুটা কাটি যাব হয়নে তাৰ কাৰণে ইয়াত আমি প্লাস দিম আৰু ইয়াত প্লাস দিয়া মানে কি ইয়াতো প্লাস দিব লাগিব আৰু ইয়াতো প্লাস দিব লাগিব ঠিক আছে তো চোৱা এইটো প্লাস কৰিলে 7x আৰু এই দুটাটো কটা যাব তো কাটি দিয়া ইকুৱেল এই দুটা আমি প্লাস কৰিলে কিমান পাম 14 পাম এতেকে আমাৰ কি ওলালে 7x = 14 এইটো 1 4 এতেকে x = কিমান পালো আমি এই 7 টো তোমালোকে এইফালে পঠাই দিয়া 7 টো ইনটু হে আছে x ৰ লগত ইফালে গৰে হৰণ হ'ব তাৰ মানে তলত হ'ব আৰু ওপৰত আছে কি 14 এতিয়া এইটো দি এইটো কাটিলে কিমান হ'ব 2 এতেকে আমাৰ x = কিমান ওলালে 2 এতিয়া এই x ৰ মানটো আমি কি কৰিম যে সমীকৰণ 1 ত বা 2 ত আমি বহুৱাই দিব লাগিব তো এনেকৈ লিখা এতেকে x ৰ মান আমি কত বহুৱাম 1 ত বহুৱাই দিম ঠিক আছে এক সমীকৰণত বহুৱাই পাও বা বহুৱাই এতিয়া সমীকৰণ 1 আমাৰ কি আছে ইয়াত চোৱা হয়নে কি আছে 3x + 4y = 10 এতিয়া চোৱা আমাৰ কি আছে এইটো সমীকৰণ হয়নে তো চোৱা কি আছে 3x + 4y = 10 3x x ৰ মান আমি কিমান পাইছো 2 পাইছো এইটো চোৱা 2 তো 2 প্লাস আছে প্লাস দিয়া 4y = 10 তো কিমান হ'ব এইটো ইনটু কৰিলে 6 + 4y = 10 এতিয়া যেহেতু আমাৰ চলক ইয়াত y আছে তাৰ মানে y ৰ মান আমাৰ উলিয়াব লাগে তাৰ মানে এইটো আমি কি কৰিম আগত লম তাৰ মানে 4y = 10 এইটো যেনেকৈ আছে আমি সেম তেনেকৈ ইয়াত লিখিছো তাৰ পিছত এই 6 টো আমি এইফালে লৈ যাম এইটো প্লাসত আছে ইফালে গলে মাইনাসত হ'ব তাৰ মানে -6 হয়নে তো কিমান হ'ব 4y = এইটোৰ পৰা এইটো গলে 4 এতেকে আমাৰ y = কিমান হ'ব y = আমাৰ হ'ব 4/4 কেলে কাৰণ এই 4 টো y লগত ইনটু হে আছে যেতিয়া আমি এইফাল লম তেতিয়া হলে কি হ'ব হৰণ হ'ব তো এইটো দি এইটো কাটিলে কিমান হ'ব 1 তাৰ মানে y = কিমান পালো 1 পাইছো ঠিক আছে তো এনেকৈ লিখি দিয়া এইটো ইয়াত
মই বুজাই দিছোঁ অকল ইয়াত তোমালোকে এনেকৈ লিখিবা যে 2 + 4y = 10 এইটোৰ পৰা লিখিলেই হ'ল এইটো কৰিলে 6 + 4y = 10 6 + 4y = 10 এইটো আমি আগত লৈছোঁ ইকুৱেল 10 এইটো ইফালে পঠালে মাইনাছ তাৰমানে এইটো আৰু এইটোৰ পৰা এইটো গ'লে 4 এইফালে কি আছে 4y এতেকে y ইকুৱেল আমাৰ কি ওলালে 4/4 তাৰমানে এইটো দি এইটো কাটিলে 1 হয়নে তাৰমানে y ইকুৱেল আমি কিমান পাইছোঁ 1 পাইছোঁ এতিয়া আমি চোৱা x ৰ মান কিমান পাইছিলোঁ 2 আৰু y ৰ মান আমি কিমান পাইছোঁ 1 এতেকে আমাৰ নিৰ্ণয় সমাধান কিমান হ'ব এনেকৈ লিখা এতেকে নিৰ্ণয় নিলিখিলেও হ'ব যে x = 2 আৰু y ইকুৱেল আমি কিমান পাইছোঁ 1 আৰু এইটো হৈছে কি সমাধান আৰু এতিয়া আমি এইটোকেই মানে এই 2 নম্বৰ অপচনকেই প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম চোৱা যে আমাক দিয়া আছিলে কি যে এনেকৈ লিখা যে দিয়া আছে বা গিভেন বুলিও লিখিব পাৰা আমাক সমীকৰণ দুটা কি দিয়া আছে এটা দিয়া আছে আমাৰ 3x + 4y = 10 এইটো হ'ব কি সমীকৰণ 1 আৰু এটা আমাৰ সমীকৰণ কি দিয়া আছিলে 2x - 2y = 2 আৰু এইটো হ'ব সমীকৰণ 2 এতিয়া আমি যেহেতু প্ৰতিস্থাপন পদ্ধতিৰে কৰিম তাৰ কাৰণে আমি কি কৰিম যে এটা সমীকৰণ আমি লৈ আহিম তো এনেকৈ লিখিম মানে যে এতেকে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা x ৰ মান এনেকৈও লিখিব পাৰা ঠিক আছে এনেকৈ লিখিয়ে দিছোঁ মই 1 ৰ পৰা x ৰ মান এতিয়া আমি সমীকৰণ 1 কোনটো আছিলে যে এইটো আছিলে তো এইটো ইয়াত লিখা 3x + 4y = 10 তো যেহেতু আমি x ৰ মান উলিয়াম তো তাৰ কাৰণে আমি x ক'ত আছে চাম এইটো ঠিক আছে তো x ইয়াত আছে তো এইটো আগত দিয়া ইকুৱেল 10 ঠিক আছে তাৰপিছত এইটো তোমালোকে কি কৰিবা এইফালে লৈ যাবা ইকুৱেল চিনৰ ৰাইট সাইডত এইটো প্লাছত আছে যেহেতু এইফালে গ'লে মাইনাছত হ'ব তাৰ মানে -4y এতেকে কি হ'ব আমাৰ x ইকুৱেল কি ওলাব এইটো চোৱা 3 টো x ৰ লগত ইনটু হে আছে যদিহে আমি এইফালে পঠাই দিও কি হ'ব এইটো হৰণ হৈ যাব তাৰ মানে তলত যাব তো 3 হ'ল আৰু ওপৰত কি হ'ব এইটো মানে 10 - 4y আৰু এইটো তোমালোকে সমীকৰণ 3 বুলি ধৰিবা এইটো আমাৰ নিয়ম হয় এতিয়া আমি x ইকুৱেল এইটো পাইছো এতেকে কি কৰিম যে x ৰ মান এতেকে x ৰ মান সমীকৰণ 2ত মানে এই যে আমাৰ সমীকৰণ 2 টো আছে ইয়াত আমি এইটো মান বহুৱাই দিম মানে x য'ত য'ত থাকিব তাত আমি এই মানটো বহুৱাই দিম তো কি আছে 2x - 2y = 2 x এতিয়া x ইকুৱেল আমি কিমান পাইছো এইটো পাইছো তো ইয়াত বহুৱাই দিয়া এইটো 3 ওপৰত কি আছে 10 - 4y ঠিক আছে মাইনাছ আছে মাইনাছ দিয়া 2y = 2 এতিয়া চোৱা আমি কি কৰিম এইটোৰ লগতটো এইটো আমি কাটিব নোৱাৰো হয়নে তাৰ কাৰণে আমি কি কৰিম যে এইটোটো ইয়াৰ লগত ইনটু কৰি দিম মানে এইটোটো এইটোৰ লগত ইনটু হ'ব তো কি হ'ব তলত আছে 3 এইটো ইনটু কৰিলে 20 প্লাছে মাইনাছে মাইনাছ আৰু এইটো ইনটু কৰিলে কিমান হ'ব 8 হ'ব y আছে যেহেতু তো y দি দিয়া -2y = 2 এতিয়া চোৱা এইটো ভগ্নাংশত আছে এইটো সিম্পল ভাবে আছে আৰু মাজত কি আছে মাইনাস আছে যেতিয়া মাজত প্লাস বা মাইনাস থাকে তেতিয়া আমি কি কৰো যে লখাগু লও তো এইটোৰ মানে আমি কি কৰিম যে লখাগু লম এতিয়া লখাগু কেনে কইলম চোৱা আমাৰ কি আছে যে 20 - 8y / 3 ইকুৱেল কিমান আছে সৰি -2y = 2 এটুক আমি লখাগু কেনে কইলও এইটোৰ তলত একো নাই -2y ৰ তলত তো 1 আছে একো নথকা মানে ঠিক আছে তো এইটোৰ লগত এইটো আমি ইনটু কৰি দিম তো কিমান পাম 3 পাম তো 3 ইয়াত হ'ব আৰু এইটোৰ লগত এইটো ইনটু কৰিম এইটোৰ লগত এইটো ইনটু কৰিম তো চোৱা এইটোৰ লগত এইটো যেতিয়া আমি ইনটু কৰি কিমান পাম এইটো নিজে হ'ব কাৰণ এইটো 1 হয় তো কি হ'ব 20 - 8y মাজত মাইনাস আছে তো মাইনাস এটা এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 6y হ'ব ঠিক আছে আৰু ইফালে ইকুৱেল
2 আছে তো চোৱা তলত আছে 3 এইটো 20 20 এইটো আৰু এইটো এই দুটা সংখ্যাৰ ভিতৰত মানে 6 আৰু 8 ৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ এইটো তো ইয়াৰ আগত কি আছে মাইনাস আছে তাৰ মানে ইয়াত মাইনাস দিয়া এতিয়া মাইনাসে মাইনাসে প্লাস তাৰ মানে এইটো আৰু এইটো প্লাস কৰিলে কিমান হ'ব 14 আৰু যেহেতু দুয়োটাতে y আছে তাৰ মানে ইয়াত y লগাই দিব লাগিব ঠিক আছে ইকুৱেল কিমান আছে 2 এতিয়া চোৱা ইয়াৰ তলত কি আছে তোৰ তলত একো নাই তাৰ মানে 1 আছে যেতিয়া একো নাথাকে তেতিয়া 1 থকা বুজায় ঠিক আছে তো এইটোৰ লগত এইটো ইনটু হ'ব আৰু এইটোৰ লগত এই 3 ইনটু হ'ব মানে ওপৰে তলে তো কিমান হ'ব এইটোৰ লগত এইটো ইনটু কৰিলে এইটো নিজে হ'ব হয়নে তো 20 - 14y ইকুৱেল এইটোৰ লগত এইটো ইনটু কৰিলে কিমান হ'ব 6 হ'ব এতিয়া যেহেতু আমাৰ চলকটো কি আছে ইয়াত এইটো y টো আছে তো y ৰ মান আমাৰ উলিয়াব লাগে তাৰ মানে কি হ'ব -14y ইকুৱেল 6 এতিয়া এইটো তোমালোকে ইফালে লৈ যোৱা এইটো প্লাসত আছে ইফালে গলে মাইনাসত হ'ব তাৰ মানে -20 এতিয়া -14y ইকুৱেল এইটো আৰু এইটো এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটোৰ আগত মাইনাস আছে তাৰ মানে ইয়াতো মাইনাস হ'ব আৰু মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 14 হ'ব হয়নে তো ইয়াত মাইনাস তো এই দুটা আমি কাটিব পাৰো ঠিক আছে তাৰ মানে কি হল যে 14y ইকুৱেল 14 এতেকে y ইকুৱেল আমি কিমান পালো এইটো 14 টো y লগত ইনটু আছে এফালে যদি পঠাই দিও তলত যাব আৰু ওপৰত এইটো হ'ব তাৰ মানে এইটো আৰু এইটো সেম হয় তাৰ মানে কাটিলে 1 হ'ব এতেকে আমাৰ y ইকুৱেল কিমান পালো 1 পালো ঠিক আছে তো এইটোই আমি ইয়াত লিখি দিম তো কি পাইছো যে তোমালোকে এইটো বস্তুটো ইয়াত লিখি দিবা ঠিক আছে মই অকল বুজাবৰ কাৰণে মই ইয়াত ভালকে কিবা ইয়াত কৰিলে লেটেৰা হ'ব বুলি ইয়াত মই বুজাই দিছো এতিয়া এইটোকে আমি কেনেকৈ লিখিব পাৰো যে 20 মাইনাস এইটো চোৱা 14y ইকুৱেল টু 20 এইটো কৰিছো -14y ইকুৱেল 6 এইটো কৰিলে কিমান হ'ব এইটো হ'ব এইটো এতিয়া কি হ'ব মাইনাস এইটো আৰু এইটো কৰিলে -14 হ'ব এইটোটো কাটিব পাৰি তো এতেকে আমাৰ y ইকুৱেল কিমান ওলালে এইটো কৰিলে এইটো এতিয়া এইটো কেনেকৈ হৈছে এইটোটো মই ইয়াত বুজাইছো হয়নে এতেকে আমি y ইকুৱেল কিমান পাইছো 1 পাইছো এতিয়া এই যে আমি 1 টো পাইছো y ইকুৱেল এইটোকে আমি কি কৰিম এই সমীকৰণ 3 ত বহুৱাই দিম এতিয়া এনেকৈ লিখা যে এতেকে y ৰ মান সমীকৰণ 3 ত বহুৱাই সমীকৰণ 3 ত বহুৱাই এতিয়া সমীকৰণ 3 আমাৰ কি আছে x ইকুৱেল কিমান আছে এইটো 10 - 4y বাই কিমান আছে 3 এতিয়া 10 - 4 ইনটু y আছে y ৰ মান আমি কিমান পাইছিলো 1 তো 1 দিয়া তলত আছে 3 10 মাইনাস এইটো ইনটু কৰিলে 4 আৰু তলত আছে কি 3 এতিয়া চোৱা এইটোৰ পৰা এইটো গলে কিমান হ'ব 6 তলত আছে 3 তো এইটো দি এইটো কৰিলে কিমান হয় 2 হয় এতেকে আমাৰ x ইকুৱেল কিমান পালো 2 পালো আৰু y ইকুৱেল আমি কিমান পাইছো 1 পাইছো আৰু আমি অপনয়ন পদ্ধতি কৰিও x ৰ মান এইটো পাইছিলো আৰু y ৰ মান এইটো পাইছিলো তো তাৰ মানে কি আমাৰ 2 নম্বৰ অপচনটো সমাধান কৰা হ'ল এতিয়া চাও অপচন নম্বৰ 3 টো অপচন নম্বৰ 3 ত আমাক কি দিয়া আছে ইয়াত লিখা যে দিয়া আছে এতিয়া অপচন নম্বৰ 3 ত আমাক কি দিয়া আছে যে এটা দিয়া আছে 3x - 5y - 4 ইকুৱেল 0 আৰু এইটোক তোমালোকে অলপমান সমাধান কৰি লিখিব লাগিব ঠিক আছে সমাধান মানে কিনো অকল এই যোনটো আমাৰ -4 আছে এইটো তোমালোকে এইফালে আনিবা ঠিক আছে তো কি হ'ব 3x - 5y এইটো কি আছে -4 টো ইফালে গলে +4 হ'ব তাৰ মানে ইকুৱেল 4 আৰু এইটো হ'ব কি সমীকৰণ 1
ঠিক আছে এইটো মানে আমি সিম্পল ভাবে বনাই লৈছো যাতে আমাৰ ইজি হয় তাৰপিছত আকৌ এটা আমাক কি দিয়া আছে যে 9x তাৰপিছত দিয়া আছে ইকুৱেল 2y এইটো y হয় 2y plus 7 আৰু এইটোকো আমি কি কৰিম এনেকৈ সিম্পল ভাবে লিখিম তো কি হ'ব চোৱা 9x আছে এইটো যেতিয়া আমি এনে এইফালে আনিম মানে তেতিয়া কি হ'ব 9x এইটো এইফালে আনা তো কি হ'ব -2y হ'ব হয়নে আৰু এইটো এইফালে আনিলে কি থাকিব ইয়াত অকল 7 থাকিব হয়নে তো ইকুৱেল 7 আৰু এইটো হ'ব কি সমীকৰণ 2 এতিয়া আমি কি কৰিম যে অপনয়ন পদ্ধতি কৰিম প্ৰথমতে হয়নে তো তাৰ কাৰণে আমি কি কৰিম যে এইটো আৰু এইটো সমান কৰিম বা আমি কি কৰিব পাৰো যে এইটো আৰু এইটো সমান কৰিব পাৰো তোমালোকে যদি এইটো আৰু এইটো সমান কৰা তেতিয়া হলেও হ'ব আৰু যদিহে তোমালোকে এইটো বা এইটো এই দুটা মানে সমান কৰা যদি তেতিয়া হলেও তোমালোকৰ সমাধানটো একে ওলাব সাপোজ ধৰা আমি এইটো দুটা সমান কৰিম ঠিক আছে তো কি কৰিম এতিয়া যে এতিয়া কি কৰিম যে সমীকৰণ 1 ৰ লগত যেতিয়া আমি 3 ইনটু কৰিম তেতিয়া কি হ'ব যে ইয়াত 9x হ'ব কেলে 3 ইনটু 3 এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 9x হ'ব 9x হয়নে আৰু ইয়াত 9x আছে তাৰ মানে কি এই দুটা সমান হৈ গ'ল হয়নে তো ইয়াত আমি 3 ইনটু কৰিছো তাৰ কাৰণে তো 9x এইটো ইনটু কৰিলে 9x মাইনাস আছে প্লাস আছে তো প্লাসে মাইনাসে মাইনাস এইটো আৰু এইটো ইনটু কৰিলে 15y ইকুৱেল এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 12 আৰু এইটো তোমালোকে সমীকৰণ 3 দিবা ঠিক আছে তাৰপিছত সমীকৰণ 2 ৰ লগত তোমালোকে 1 ইনটু কৰিবা তো কি হ'ব 9x - 2y ইকুৱেল 7 এইটো হ'ব কি সমীকৰণ 4 এতিয়া আমি এইটো প্লাস কৰিম নাকি মাইনাস কৰিম এতিয়া কোৱাচোন এইটো কি হ'ব এইটো মাইনাস কৰিম কেলে মাইনাস কৰিম কাৰণ যেতিয়া আমি ইয়াত মাইনাস হ'ব মানে মাইনাস যেতিয়া কৰিম ইয়াত তেতিয়া কি হ'ব যে এই দুটা কাটি যাব হয়নে এই দুটা সেম আছে এইটো প্লাসত এইটো মাইনাসত তাৰ মানে এই দুটা কাটি যাব যদি প্লাস কৰিলো হেতেন এই দুটা প্লাস হৈ গল হেতেন মানে 18x হল হেতেন এইটো আৰু এইটো প্লাস কৰিলে হয়নে আমি এই দুটা যেহেতু সমান কৰিছো তাৰ কাৰণে আমি এই দুটা কাটি দিব লাগিব তো কাটি দিলো এতিয়া ইয়াত মাইনাস দিছো ইয়াতো মাইনাস হ'ব আৰু ইয়াতো মাইনাস হ'ব ঠিক আছে তো মাইনাসে মাইনাসে প্লাস ইয়াত মাইনাস তাৰ মানে প্লাস হল ইয়াত হয়নে আৰু ইয়াত মাইনাস আছে আৰু এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটোৰ আগত কি আছে মাইনাস চিন আছে তো ইয়াত দিয়া মাইনাস আৰু মাইনাস আছে ইয়াত আছে প্লাস তো মাইনাসে প্লাসে মাইনাস হ'ব তাৰ মানে এইটোৰ পৰা এইটো গলে কিমান হ'ব 13y ইকুৱেল এতিয়া চোৱা আকৌ এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটোৰ আগত প্লাস চিন আছে তো প্লাস হ'ব ইয়াত প্লাসটো আমি দিয়াৰ কোনো দৰকাৰ নাই আৰু প্লাসে মাইনাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে 5 হলনে এতেকে কি হল যে আমাৰ -y চোৱা ইয়াত মাইনাস চিন আছে এইটো y লগত ইনটু আছে তো এইটো আমি এনেকৈ লিখিছো আৰু এই 13 টো ইফালে লৈ যাম তাৰ মানে কিমান হ'ব এইটো হল হয়নে এতেকে y ইকুৱেল আমাৰ কি ওলালে -5/13 এইটো কেনেকৈ হল এইটো কবা এতিয়া চোৱা এইটো অকল উল্টা কৰি দিলেই হল এইটো মাইনাসত আছে এইটো প্লাসত কৰি দিয়া চোৱা এইটো মাইনাস নহয় এইটো তোমালোকে প্লাস কৰি দিছা ধৰা আৰু এইটো প্লাসত আছে ইয়াত তোমালোকে মাইনাস কৰি দিবা এনেকুৱা থাকিলে আমি এনেকৈ কৰো ঠিক আছে বা তোমালোকে এনেকৈও ভাবিব পাৰা যে এই মাইনাস চিনটো আমি ইফালে পঠাই দিছো ঠিক আছে তাৰ কাৰণে ইয়াত মাইনাস হৈ গল ঠিক আছে এইটো ইয়াত মাইনাস নহয় ইয়াত হ'ব তো y ইকুৱেল আমি কিমান পালো -5/13 এতিয়া আমি এইটো পালো নহয় y ইকুৱেল তো এতিয়া কি কৰিম যে এতেকে y ৰ মান আমি এইটোত বা এইটোত বহুৱাই দিম ঠিক আছে আমি ধৰা 1ত বহুৱাই দিম y ৰ মান 1 সমীকৰণত বহুৱাই এতিয়া 1 সমীকৰণ কি আছে আমাৰ 3x - 5y = 4 3x x ৰ মান আমি কিমান পাইছো জানো পোৱা নাই তাৰ মানে এইটো এনেকৈও থাকিব মাইনাস 5 আছে 5 এতিয়া y ৰ মান আমি পাইছো জানো পাইছো এইটো হয়নে তো ইয়াত বহুৱাই দিয়া -5/13 তাৰ পিছত কি আছে ইকুৱেল 4 হয়নে এইটো চোৱা তাৰ পিছত কি হ'ব 3x মাইনাসে মাইনাসে
প্লাছ এইটো ইনটু হ'ব কাৰণ ব্ৰেকেট আছে হয়নে তো এইটো ইনটু কৰিলে 25 আৰু তলত আছে 13 ইকুৱেল কি আছে 4 এতিয়া চোৱা এইটো ভগ্নাংশত আছে আৰু এইটো এটা মানে ভগ্নাংশত নাই এইটো হয়নে ইয়াত প্লাস আছে তাৰ মানে কি হ'ব এইটো লসাগু ল'ব লাগিব যেতিয়া প্লাস বা মাইনাস থাকে তেতিয়া আমি কি কৰো লসাগু লও আৰু আমি লসাগু কেনেকৈ লম এতিয়া চোৱা কি আছে 3x plus 25/13 ইকুৱেল কিমান আছে 4 হয়নে তো চোৱা এইটো তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে একো নথকা মানে 1 থকা বুজায় এতিয়া এইটো আৰু এইটোৰ লসাগু কিমান হ'ব মানে ইনটু কৰিলে কিমান হ'ব 13 এই হ'ব হয়নে তাৰ পিছত তোমালোকে কি কৰিবা একেবাৰে ইজিত কৈছো যে এইটোৰ লগত এইটো ইনটু কৰিবা আৰু এইটোৰ লগত এইটো ইনটু কৰিবা তো এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 13 into 3 কিমান হ'ব 39 x আছে x দিয়া প্লাস প্লাস দিয়া এইটো প্লাস চিন আছে তো প্লাস দিলো আৰু এইটো লগত এইটো ইনটু কৰিলে কিমান হ'ব 25 ইকুৱেল 4 আছে হয়নে তো এইটো পালো আমি তাৰ পিছত 13 এইটোটো এইটো আছে হয়নে ইকুৱেল 4 এতিয়া এই 4 ৰ তলত কিবা আছে জানো নাই তাৰ মানে 1 আছে হয়নে এতিয়া কি হ'ব যে এইটো আমি 1 ৰ লগত ইনটু কৰি দিম মানে উপৰে তলে এনেকৈ তো এইটোৰ লগত এইটো ইনটু কৰিলে এইটোৱে হ'ব তো 39x plus 25 ইকুৱেল এইটোৰ লগত এইটো ইনটু কৰিলে কিমান হ'ব 52 হ'ব হয়নে চোৱা এইটো কৰিলে এইটো 52 তো 52 পালো এতিয়া আমি চোৱা x ৰ মান ওলাব লাগে নহয় তো কি কৰিম আমি 39x টো আগত ৰাখিম ইকুৱেল 52 আছে তো 52 এইটো তোমালোকে এইফালে লৈ যোৱা তো কি হ'ব এইটো প্লাসত আছে ইফালে গলে -25 হ'ব হয়নে আৰু এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব এইটো কৰিলে 27 হ'ব হয়নে 39x ইকুৱেল 27 এতেকে x ইকুৱেল কিমান পালো আমি 39 তলত হ'ব আৰু 27 ওপৰত হ'ব হয়নে এইটো ইনটুৱে আছে x ৰ লগত তো ইফালে পঠাই দিলে হৰণ হ'ব তাৰ মানে তলত গল এতেকে x ইকুৱেল আমি কিমান পালো এইটো পালো তো আমি এনেকৈ আমি ডাইৰেক্ট নিলিখো ইয়াত অলপমান ভাঙি দিব লাগিব যেহেতু বহিত তো কি কৰিছিলো আমি যে এইটো লসাগুলৈ কিমান পাইছিলো আমি এইটো পাইছিলো হয়নে তো এইটো লিখা 39x ইকুৱেল 27 এতেকে আমাৰ x ইকুৱেল কিমান পাইছো x ইকুৱেল মানে এই বস্তুটোক আমি সমাধান কৰি এইটো পাইছো হয়নে তো ইয়াত লিখি দিয়া এইটো x ইকুৱেল এইটো পাইছো এতেকে x ইকুৱেল আমি কিমান পালো 27/39 আৰু y ইকুৱেল আমি কিমান পালো এইটো মানে -5/13 আৰু তোমালোকে এইটোক হৰুকৈ মানে লিখিব পাৰা কেনেকৈ লিখিবা হৰুকে চোৱা এইটো আৰু এইটো এই দুটাই কি 3 ৰ ঘৰত আছে হয়নে তাৰ মানে কি যে এই 27ক আমি 3 ৰে কেইবাৰ যাব 27 আছে চোৱা 27ক যদি আমি 3 ৰে দিও কিমান বাৰ যাব এইটো 9 বাৰ যাব হয়নে তো ইয়াত হ'ব কি 9 মানে 27 ৰ ঠাইত 9 হ'ব আৰু এইটো আমি 3 ৰে দিব পাৰো তাৰ মানে কিমান বাৰ যাব মানে এইটো কিমান বাৰ যাব 13 বাৰ যাব তো এইটো হ'ব কি তলত এতেকে আমাৰ x ইকুৱেল এইটো আৰু y ইকুৱেল এইটো ঠিক আছে x ৰ মান তোমালোকে এইটোও লিখিব পাৰা বা এইটোও লিখিব পাৰা তোমালোকৰ নিজৰ খুচি দুটাই শুদ্ধ হয় ঠিক আছে তো আকৌ চোৱা আমি অপচন নম্বৰ 3 টোৱে আকৌ কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম তো যোনখিনি আমাক দিয়া আছে এইটো প্ৰথমতে আমি লিখি লম তো দিয়া আছে লিখি লোৱা মানে গিভেন কি দিয়া আছিলে আমাৰ যে 3x minus 5y minus 4 equal 0 আৰু এইটোক আমি কেনেকৈ লিখিব পাৰো মানে এই -4 টো আমি ইফালে লৈ যামগে ঠিক আছে তো কি হ'ব 3x minus 5y equal এইটো ইফালে গলে +4 আৰু এইটো হ'ব কি সমীকৰণ 1 ঠিক আছে আৰু এটা কি দি আছে আমাৰ যে 9x equal কি আছিল যে 2y + 7 এইটোক আমি কেনেকৈ লিখিব পাৰো 9x minus 2y equal 7 এইটো হ'ব কি সমীকৰণ 2 মই তোমালোকক এইটো কেনেকৈ হৈছে দুটা মই তোমালোকক শিকাইছোৱে হয়নে তো এতিয়া কি কৰিম আমি এতেকে এনেকৈ লিখা সমীকৰণ 1 ৰ পৰা x ৰ মান সমীকৰণ
1ৰ পৰা বা xৰ মান 1ৰ পৰা xৰ মান মানে x ইকুৱেল উলিয়াম আমি ঠিক আছে তো কি আছে সমীকৰণ 1 টো যে 3x - 5y ইকুৱেল 4 3x x ইয়াত আছে তো এইটো আগত লৈছো ইকুৱেল 4 এইটো তোমালোকে এইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব প্লাস 5y হয়নে এতেকে x ইকুৱেল আমাৰ কিমান ওলাব 3 তলত হ'ব আৰু ওপৰত হ'ব 4 প্লাস 5y এইটো হ'ব কি সমীকৰণ 3 ঠিক আছে তাৰ পিছত আমি কি কৰিম আকৌ এনেকৈ লিখিম যে এতেকে x ৰ মান মানে এই যে আমি x ৰ মান পাইছো এইটো মানটো কোড বহুৱাম আমি x ৰ মান 2 সমীকৰণত ঠিক আছে 2 সমীকৰণত এতিয়া 2 সমীকৰণ কিমান আছে কি আছে মানে আমাৰ এইটো আছে তো ইয়াত দিয়া 9x - 2y ইকুৱেল 7 এতিয়া চোৱা 9x x ৰ মান আমি কিমান পাইছো এইটো তো ইয়াত বহুৱাই দিয়া কিমান আছে 4 প্লাস 5y by 3 আৰু minus 2y equal 7 এতিয়া তোমালোকে চোৱাচোন এই 3 ৰে আমি এইটো কাটিব পাৰো কিমান বাৰ যাব 3 বাৰ যাব হয়নে তাৰ মানে তলত একো নাই আৰু ইয়াত আছে 3 তো কিমান হ'ব যে এই 3 আছে ইয়াত তো এই 3 টো এই দুটাৰ লগত ইনটু হৈ যাব তাৰ মানে এই 3 আৰু এইটো ইনটু কৰিলে 12 প্লাস প্লাস আৰু 3 আৰু এইটো ইনটু কৰিলে 15 y আছে y দিয়া minus 2y এইটো ইকুৱেল 7 হয়নে তাৰ পিছত আকৌ যে 12 এতিয়া চোৱা এই দুটাৰ ভিতৰত মানে এই দুটা কি আছে y আছে এই দুটাতে এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ কোনটো এইটো ডাঙৰ এইটোৰ আগত কি আছে প্লাস চিন আছে তো ইয়াত হ'ব কি প্লাস আৰু ইয়াত প্লাস ইয়াত মাইনাস তাৰ মানে প্লাসে মাইনাসে মাইনাস তাৰ মানে 15y ৰ পৰা 2y গলে কিমান হ'ব 13y ইকুৱেল কিমান আছে 7 এতিয়া y চলক আছে তাৰ মানে y ৰ মান আমাৰ উলিয়াব লাগে এতেকে কি হ'ব আমি এইটো আগত লম এইটো ঠিক আছে তো আগত ললো ইকুৱেল 7 আছে 7 এতিয়া এইটো তোমালোকে এইফালে লৈ যোৱা কিমান হ'ব ইফালে গলে -12 এতিয়া এই দুটা যেতিয়া আমি কৰিম কিমান হ'ব এই দুটা ভিতৰত এইটো ডাঙৰ এইটোৰ আগত মাইনাস চিন আছে তো মাইনাস হ'ব এতিয়া মাইনাসে প্লাসে মাইনাস তাৰ মানে এইটোৰ পৰা এইটো গলে 5 তো 13y এতেকে y ইকুৱেল কিমান ওলালে আমাৰ -5/13 হয়নে আৰু এইটো আমি অপনয়ন পদ্ধতি কৰি y ৰ মান এইটোৱে পাইছিলো ঠিক আছে এতিয়া আমি এই y ৰ মানটো কি কৰিম যে আমাৰ সমীকৰণ যোনটো 3 আছে এইটো ইয়াত বহুৱাই দিম এতিয়া এনেকৈ লিখা যে এতেকে y ৰ মান 3 সমীকৰণত বহুৱাই 3 সমীকৰণত বহুৱাই এতিয়া 3 সমীকৰণ আমাৰ কি আছিলে যে x ইকুৱেল 4 প্লাস 5y বাই কিমান আছে 3 তো চোৱা 4 প্লাস 5y ইনটু হৈ আছে 5 ৰ লগত তো ইনটু দিলো y ৰ মান আমি কিমান পাইছিলো y ৰ মান আমি পাইছিলো কিমান পাইছিলো যে -5/13 এটো ব্ৰেকেট দি দিয়া আৰু তলত আছে 3 তো কিমান হ'ব 4 প্লাস চোৱা মই এইটো ভালকে লিখি দিছো 5 এইটো কি আছে -5/13 তলত আছে 3 ভালকে লিখিছো অকল তো 4 এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস আৰু এই দুটা ইনটু কৰিলে কিমান হ'ব 25 তলত আছে 13 আৰু তলত এইটো তলত কি আছে 3 তো কিমান হ'ব চোৱা এইটো ভগ্নাংশত আছে এইটো ভগ্নাংশত নাই আৰু মাজত আছে মাইনাস যেতিয়া মাইনাস বা প্লাস থাকে তেতিয়া আমি কি কৰো লখাগু লও আৰু আমি এইটোক লখাগু কেনেকৈ লম লখাগু আমি এনেকৈ লম চোৱা কি আছে আমাৰ যে 4 - 25/13 হয়নে তো লখাগু লব কাৰণে আমি কি কৰিম ইয়াৰ তলত একো নাই 4 তলত তাৰ মানে 1 আছে তো এইটোৰ লগত এইটো ইনটু কৰিলে 13 এইটোৰ লগত এইটো ইনটু কৰি দিয়া কিমান হ'ব 52 মাইনাস আছে মাজত তো মাইনাস দিয়া আৰু এইটো ইনটু কৰিলে কিমান হ'ব 25 এইটোৰ পৰা এইটো গলে কিমান হ'ব 27 আৰু তলত আছে 13 হয়নে
এতেকে আমি এইটো লখাগু কিমান পালো এইটো পালো তাৰ মানে 27/13 হয়নে 27/13 তলত আছে 3 এইটো 3 টো ইয়াত দিছো ঠিক আছে এতিয়া চোৱা এইটোক আমি কেনেকৈ কৰিম যে এইটো ওপৰত আছে ইয়াৰ তলত একো নাই তাৰ মানে 1 আছে হয়নে এইটো ওপৰত আছে এইটো ওপৰত আছে চোৱা মই কি কৈছো যে এইটো চিনটো এইটো ওপৰত আছে এইটো তলত 1 আছে একো নথকা মানে 1 বুজায় আৰু এই ওপৰত কি আছে যে এইটো ওপৰত আছে এইটো তলত আছে তাৰ মানে এইটো ওপৰে তাৰ মানে এইটো দি এইটোক আমি কাটিব পাৰো কিমান বাৰ যাব এইটো 9 বাৰ যাব হয়নে তো কি হল যে চোৱা 9 এই ওপৰত আছে হয়নে কাটিছো 9 আৰু তলত আছে কিমান 13 তো 13 আৰু এই তলত কি আছে 1 তাৰ মানে 1 তাৰ মানে কি হল যে 9/13/1 হয়নে এইটো আছে আৰু 1 টো থকা নথকা একো মানে 1 থকা নথকা একে কথা হয়নে তাৰ মানে এই 1 টো তোমালোকে কাটি দিয়া এইটো কটা মানে কি হ'ব যে এইটো নাইকিয়া হৈ যাব তাৰ মানে 9/13 হল হয়নে এতেকে আমাৰ কি হল এইটো মানে কি হ'ব যে 9/13 গতিকে আমাৰ যোনটো আনসাৰটো ওলালে মানে এতেকে x ইকুৱেল আমাৰ কিমান ওলালে এইটো মানে 9/13 আৰু y ইকুৱেল আমি কিমান পাইছো -5/13 তো এইটো হৈছে কি আমাৰ 3 নম্বৰ অপচনৰ সমাধান এতিয়া অপচন নম্বৰ 4 টো চোৱা আৰু এই 4 টো হৈছে আমাৰ এই আজিৰ ভিডিওৰ লাষ্ট অপচন ঠিক আছে তো 4 ত আমাক কি দিয়া আছে চোৱা 4 নম্বৰ হয় এনেকৈ লিখা যে দিয়া আছে এইটো কলম দি কৰো মই দিয়া আছে কি দিয়া আছে আমাৰ চোৱাচোন যে x/2 প্লাস 2y/3 ইকুৱেল -1 দিয়া আছে হয়নে আৰু এইটোক আমি সমাধান কৰিব লাগিব এইটোক আমি কেনেকৈ কৰিম চোৱা এইটো আমাৰ কি হ'ব যে একেবাৰে সিম্পল মেথডত কম চোৱা এইটো আৰু এইটো এই দুটা আমি ইনটু কৰিলে কিমান হ'ব 6 হ'ব তো কি হ'ব যে এইটো আমি গুটেইটোকে 6 দি আমি ইনটু কৰি দিম তাৰ মানে কি হ'ব চোৱা এইটো কৰিলে 6 হল নহয় তো 6 ইনটু এইটো কি আছে x/2 তো x/2 প্লাস আছে তো প্লাস দিয়া আকু কি দিবা 6 ইনটু এইটোৰ লগত মানে 6 ইনটু কৰি দিছো ঠিক আছে কি আছে 2y/3 ইকুৱেল -1 আছে তো 6 টো কি হ'ব -1 ৰ লগত ইনটু হৈ যাব ঠিক আছে তো চোৱা এইটো দি এইটো কাটিব পাৰো 3 বাৰ যাব এইটো দি এইটো কাটিব পাৰো 2 বাৰ যাব হয়নে তো কি হল যে 3 ইয়াত আছে x তাৰ মানে 3x তলতটো একো নাই তাৰ পিছত কি আছে প্লাস চিন আছে প্লাস দিয়া তলত একো নাই তো এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব 4y ইকুৱেল এইটো আৰু এইটো ইনটু কৰিলে কিমান হ'ব -6 আৰু এইটো হ'ব কি সমীকৰণ 1 ঠিক আছে তাৰ পিছত আকৌ এটা আমাক কি দিয়া আছে যে x মাইনাস মানে চোৱা x মাইনাস y বাই কিমান দিয়া আছে 3 ইকুৱেল দিয়া আছে আমাৰ 3 তো এইটোকো আমি কি কৰিম যে আকৌ সমাধান কৰিম তো কি হ'ব এইটো চোৱা তলত কি আছে এইটো তলত 3 আছে ইয়াৰ তলত একো নাই তাৰ মানে কি কৰিব পাৰো 3 এগুণ 3 তাৰ মানে এই 3 টো আমি কি কৰিম যে এইটো লগত সেম আগৰ দৰে ইনটু কৰি দিম তাৰ মানে 3 ইনটু x এইটো x আছে নহয় x দিছো ঠিক আছে মাইনাস চিন আছে মাইনাস দিছো 3 ইনটু আকৌ ইয়াৰ লগত কৰিছো y/3 ইকুৱেল 3 ইনটু 3 আছে তো 3 দিয়া তো কি হ'ব এইটো কৰিলে 3x এইটো দি কটা যাব তাৰ মানে কিমান আছে মাইনাস মাইনাস y আছে তো y ইকুৱেল এইটো কৰিলে 9 আৰু এইটো হ'ব কি সমীকৰণ 2 ঠিক আছে এতিয়া চোৱা এইটোক আমি এই x ৰ খিনি এইটো আমাৰ সমান কৰিব নালাগে বা y ৰ খিনি সমান কৰাৰ কোনো আমাৰ প্ৰয়োজন নাই কেলে চোৱা ইয়াত 3x আছে ইয়াতো 3x আছে হয়নে তাৰ মানে এইটো সমান কৰিব নালাগে আমি ডাইৰেক্ট অপনয়ন পদ্ধতি কৰিব পাৰো তো এনেকৈ কৰা যে এতিয়া তোমালোকে এনেকৈ লিখি দিবা যে এতিয়া সমীকৰণ 1 - 2 কৰি ঠিক আছে এতিয়া সমীকৰণ আমাৰ এক কি আছে এইটো আছে মানে কি 3x + 4y = -6 আৰু সমীকৰণ 2 কোনটো এইটো তাৰ মানে কি আছে যে 3x - y = 9 এতিয়া আমি কোৱাচোন এতিয়া আমি এইটো প্লাস কৰিম নাকি
মাইনাছ কৰিম এইটো আমি মাইনাছ কৰিম কেলে মাইনাছ কৰিম এই দুটা সমান আছে এই দুটা আমি কাটিব লাগিব ঠিক আছে তো কাটিবৰ কাৰণে আমি কি কৰিম মাইনাছ দিম কাৰণ এই দুটা সেম আছে এইটো প্লাছত এইটো মাইনাছ দিছো তাৰ মানে এইটো মাইনাছত হৈ গল তাৰ মানে এইটো আৰু এইটো কাটি গল হয়নে আৰু ইয়াত মাইনাছ দিয়া মানে কি যে ইয়াতো মাইনাছ দিয়া আৰু ইয়াতো মাইনাছ দিয়া তো মাইনাছে মাইনাছে প্লাস তো ইয়াতো প্লাস ডাঙৰ সংখ্যা কোনটো এইটো এইটোৰ আগত প্লাস চিন আছে তো ইয়াত প্লাস হ'ব প্লাসটো দিয়াৰ দৰকাৰ নাই আৰু এইটো প্লাস কৰিলে কিমান হ'ব 5y ইকুৱেল ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে এতিয়া এইটো ডাঙৰ হয় ইয়াৰ আগত মাইনাস আছে নহয় তো মাইনাস দিয়া এতিয়া মাইনাছে প্লাস তাৰ মানে এই দুটা প্লাস কৰিলে কিমান হ'ব 15 হ'ব হয়নে এতেকে y ইকুৱেল আমাৰ কিমান হ'ব y ইকুৱেল আমাৰ হ'ব এইটো কেলে হল সোয়া 5 টো ইনটু হৈ আছে y লগত ইফালে পঠাই দিছো হৰণ হল তাৰ মানে তলত আৰু এইটো দি এইটোক দিলে কিমান বাৰ যাব 3 বাৰ হয়নে মাইনাস আছে তাৰ কাৰণে ইয়াত মাইনাস দিয়া এটাকে y ইকুৱেল -3 এইটো পালো নহয় এতিয়া আমি এই y ৰ মানটো কি কৰিম y ৰ মানটো আমি সমীকৰণ 1 বা 2 ত বহুৱাই দিম আমি সাপোজ ধৰা 2 ত বহুৱাই দিম এইবাৰ ঠিক আছে তো এনেকৈ কৰা এটাকে y ৰ মান সমীকৰণ 2 ত বহুৱাই সমীকৰণ 2 ত বহুৱাই আৰু সমীকৰণ 2 কি আছে আমাৰ 3x - y = 9 তো কি হ'ব সোয়া 3x - y = আমি কিমান পাইছিলো -3 তো -y অর্থাৎ -3 দিয়া ইকুৱেল 9 এতিয়া সোয়া 3x মাইনাছে প্লাস 3 ইকুৱেল এইটো এতিয়া 3x = 9 এইটো মানে এইটো আমি ভাগ খুৱাই দিছো 3x = 9 এইটো এইফালে লৈ যোৱা তাৰ মানে কিমান হ'ব এইটো প্লাসত আছে ইফালে গলে মাইনাসত তো এইটো পৰা এইটো গলে 6 হয়নে আৰু ইফালে আছে 3x তো কি হ'ব এতেকে x = কিমান হ'ব এই 3 টো ইনটু আছে x ৰ লগত ইফালে গলে হৰণ হ'ব তাৰ মানে তলত যাব আৰু ওপৰত আছে 6 তো এইটো দি এইটো কইলে কিমান হ'ব 2 এতেকে আমাৰ নিৰ্ণয় x = কিমান ওলালে আৰু y = কিমান ওলালে এতেকে x = ওলালে আমাৰ 2 আৰু y = আমাৰ কি ওলালে -3 তো এইটো হৈছে আমাৰ কি 4 নম্বৰ অপচনৰ সমাধান অপনয়ন পদ্ধতিৰে হয়নে আৰু প্ৰতিস্থাপন পদ্ধতিৰে তোমালোকে নিজে কৰি মোক কমেন্টত জনাবা তেতিয়া হলেহে মই জানিম যে তোমালোকে কিমান বুজি পাইছা ঠিক আছে